এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শৰাইঘাট দলঙত আৰু এই শৰাইঘাট দলং আজি নিশা 10 বজাৰ পৰা ৰবিবাৰে 5 বজালৈ পুনৰ বন্ধ কৰি দিয়াৰ কাৰণে উত্তৰ পূব সীমান্ত ৰেলৱে তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে। ক'ব লাগিব যে আজি নিশাৰ ভাগত ইয়াত মেৰামতিৰ কাম চলিব। মই দেখুৱাইছোঁ এয়া হৈছে শৰাইঘাট দলং। এই শৰাইঘাট দলঙৰ বিভিন্ন স্থানত ফাট মেলিছে। মই পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া হৈছে শৰাইঘাট দলঙৰ বৰ্তমানৰ অৱস্থা। আৰু কেৱল এনেধৰণৰ ফাট মেলাই নহয়, এই দলঙৰ বিভিন্ন স্থানত গাঁত আছে আৰু যাৰ ফলত ইয়াতে নিতৌ শৰাইঘাট দলঙত ভীষণ যান জঁটৰ সৃষ্টি হয়। আৰু সেইকাৰণে উত্তৰ পূব সীমান্ত ৰেলৱে আজি নিশাৰ ভাগত ইয়াতে কাম চলাব, যাৰ ফলত আজি নিশাৰ ভাগত ইয়াত কোনো ধৰণৰ যান বাহন নচলে। আৰু আজি 10 বজাৰ পৰা পুৱা ৰবিবাৰে 5 বজা পৰ্যন্ত এই শৰাইঘাট দলং পুনৰ বন্ধ হ'ব। ইয়াত নিৰাপত্তা ৰক্ষী আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কাম কেইটা বজাৰ পৰা চলিব? ৰাতি 10টা বজাৰ পৰা আৰম্ভ হ'ব বুলি এনেই গম পাইছোঁ। 5 বজালৈ চলিব ৰাতিপুৱা। হয়, কিহৰ কাৰণে? এই ভাঙা চিঙা হৈছে, অলপ মেৰামতি হ'ব। ইয়াত ভীষণ যান জঁট হয়। হয়, জাম হয়, বহুত জাম হয়। জাম হয় মানে ভাঙা গেলাত অলপ লাহে লাহে চলাব লগা হয়, সেইকাৰণে অলপমান লাহে লাহে চলাই। আৰু এই যান জঁট সদায় হয়? সদায় হয়, কণ্টিনিউ হৈ যায়। কিহৰ কাৰণে? এই একেই গতি, ভাঙা চিঙাৰ কাৰণে হয়। লাহে লাহে বিভিন্ন স্থানত ভাঙিছে নেকি? বিভিন্ন স্থানত মানে এইখিনিতে আপোনালোকে দেখিছে, তাতো ভাঙিছে অলপ। এনেকৈ 4-5 জেগা মানতে যিবিলাক জৰা হৈ আছে মাজত, এই জৰাবিলাকত আৰু মানে এনেকৈ হৈছে। ইয়াৰ আগতে কেতিয়া মেৰামতি চলিছিল? আজিৰ পৰা প্ৰায় 4 মাহমান আগতে হৈছিলে এবাৰ। তেতিয়াও বন্ধ হৈছিলে? তেতিয়াও এনেকৈ বন্ধ কৰিছে। কিমান দিন বন্ধ আছে? হা, তেতিয়া কিমান দিন বন্ধ আছে? এই 10টা বজাৰ পৰা 5টা বজালৈ এইখিনি টাইমত পৰে। গতিকে নিউজ লাইভৰ দৰ্শক কৈছোঁ যে 4 মাহ পূৰ্বেও ইয়াত মেৰামতিৰ কাম চলিছিলে, কিন্তু পুনৰ শৰাইঘাট দলঙত এনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে। বিভিন্ন স্থানত গাঁতৰ সৃষ্টি হৈছে, ফাট মেলিছে। তাৰ কাৰণে আজি নিশাৰ ভাগত ইয়াত কাম চলিব। এয়া হৈছে শৰাইঘাট দলং। এই শৰাইঘাট দলঙে যোৱা প্ৰায় 7 দশক ধৰি সেৱা আগবঢ়াই আহিছে, কিন্তু এই ঐতিহাসিক দলঙত বিভিন্ন স্থানত ফাট মেলা পৰিলক্ষিত হৈছে, গাঁতৰ সৃষ্টি হৈছে। তেওঁলোকে বাৰে বাৰে মেৰামতি কৰে, কিন্তু বাৰে বাৰে একেই অৱস্থাৰ সৃষ্টি হয়। সেইকাৰণে উত্তৰ পূব সীমান্ত ৰেলৱে আজি নিশাৰ ভাগত কাম চলাব। গতিকে এই মুহূৰ্তত এই কথাই ক'ব লাগিব যে পুনৰ শৰাইঘাট দলং বন্ধ হ'ব আজি নিশাৰ ভাগত। নিশা 10 বজাৰ পৰা পুৱা 5 বজা পৰ্যন্ত এই শৰাইঘাট যি ঐতিহাসিক শৰাইঘাট দলং এনেধৰণে আজি নিশাৰ ভাগত বন্ধ কৰি দিয়াৰ কাৰণে উত্তৰ পূব সীমান্ত ৰেলৱে নিৰ্দেশনা জাৰি কৰিছে।